সকলোকে স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোত আমাৰ যিটো 27 অক্টোবৰত অনুষ্ঠিত হৈছিলে গ্ৰেড 4ৰ এক্সাম ক্লাছ 10 লেভেল আৰু ক্লাছ 8 লেভেল, তাৰ কিন্তু এতিয়ালৈকে অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱা নাই। কেতিয়া অফিচিয়েল এনচাৰ কি প্ৰকাশ পাব পাৰে আৰু এনচাৰ কি যেতিয়া প্ৰকাশ পাব, সেই এনচাৰ কিয়ে যিটো আমাৰ এক্সপেক্টেড কাট অফসমূহ আছে তাৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাব, কাট অফ বঢ়াৰ সম্ভাৱনা অধিক নে কাট অফ কমাৰ সম্ভাৱনা অধিক, সেই বিষয়ে আলোচনা কৰিম। চাওক, বহুতো কেণ্ডিডেটে কমেণ্ট কৰিছে যে আমি এটা ভিডিঅ'ৰ জৰিয়তে তেনেকৈ অনুৰোধ কৰিব লাগে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কমেণ্টত সঁহাৰি জনাব বুলি আশা ৰাখিলোঁ। আপোনালোকে চাব পাৰে যে যিটো অফিচিয়েল ৱেবছাইট আছে SLRCৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন, তাত কিন্তু এডমিট কাৰ্ড ডাউনলোড কৰাৰ লিংক যিটো বহুত আগতে মুকলি কৰা হৈছিলে, তাৰ পাছত যিবিলাক আমাৰ কুৱেশ্যন বুকলেট আছে গ্ৰেড 4ৰ বুকলেট, যেনেকৈ ছেট আছিলে ছেট 1 ছেট বি, সেইসমূহৰ লিংক আছে। লগতে HSLC ক্লাছ 8 লেভেল সেইসমূহৰ বুকলেটৰ লিংক আছে, কিন্তু এতিয়ালৈকে এনচাৰ কি প্ৰকাশ পোৱা নাই। আজি 15টা দিনেই হ'ল, 27 অক্টোবৰৰ পৰা যে 11 নৱেম্বৰ হ'ল, কিন্তু এতিয়ালৈকে এনচাৰ কি প্ৰকাশ পোৱা নাই। চাওক বন্ধুসকল, যেতিয়া তৃতীয় বৰ্গৰ এনচাৰ কি প্ৰকাশ পাইছিলে, তেতিয়া যিসমূহ এক্সপেক্টেড কাট অফ ইউটিউবত দিয়া হৈছিলে তাত কিন্তু অলপ হ্ৰাস হৈছিলে। কাৰণ যেতিয়া মানুহে নিজৰ OMRৰ লগত এনচাৰ কি মিলাই চাইছিলে, তেতিয়া শুদ্ধ বুলি ভাবা কিছুমান এনচাৰো মানুহৰ ভুল হৈছে, বেছি নহয় 4-5টা তেনেকুৱা ভুল হৈছে। কাট অফ প্ৰায় এনচাৰ কি যেতিয়া ওলায়, বহাতকৈ কমাৰ সম্ভাৱনা অধিক থাকে, আৰু কমে যদিও ইমান বেছি নকমে যদিও 6 বা 7 মাৰ্ক এটা কমাৰ সম্ভাৱনা থাকে। আপোনালোকে চিন্তা নকৰিব, সোনকালেই এনচাৰ কি প্ৰকাশ কৰা হ'ব। আৰু যেতিয়াই এনচাৰ কি প্ৰকাশ পাব, মই গোটেইকেইটা ছেটৰ এনচাৰ কি প্ৰকাশ পালে আপোনালোকক জনাই দিম, আৰু এটা ভিডিঅ'ৰ জৰিয়তে এনচাৰ কিসমূহ ডিছকাছ কৰিম। এনচাৰ কিসমূহৰ ওপৰত কাট অফ কিমান হ'ব পাৰে সেই বিষয়ে পোল দিয়া হ'ব। আপোনালোকে নিশ্চিন্ত থাকক, এনচাৰ কি সোনকালেই প্ৰকাশ পাব। ইয়াৰ আগত যিবিলাক আমি কাট অফ দিয়া হৈছিলে, যিটো পেপাৰ 2 আছিলে 8 লেভেলৰ এক্সাম আৰু পেপাৰ 1 আছিলে 10 লেভেলৰ এক্সাম, সেই কাট অফসমূহৰ ওপৰতো 10 মাৰ্ক বা 5 মাৰ্ক ৰিডিউচ হ'ব পাৰে এনচাৰ কি ওলালে। আপোনালোকে নিশ্চিন্ত থাকক, এইবাৰ কাট অফ ইমান বেছি নাযায়, কাৰণ নিগেটিভ মাৰ্কিং আছে। পোষ্ট হ'ব পাৰে কম আছে, কিন্তু যিমান আপোনালোকে ভয় খাইছে 90+, 100+ তেনেকুৱা কাট অফ নাযায়। এই ভিডিঅ'টো মেইনলি কাট অফৰ ওপৰত নহয়, যিহেতু আমি এনচাৰ কিৰ ওপৰত ভিডিঅ' বনাইছোঁ। এনচাৰ কিটো সোনকালেই প্ৰকাশ পাব। আৰু এটা কুৱেশ্যনৰ এনচাৰ দিব বিচাৰোঁ। বহুতো কেণ্ডিডেটে সুধিছিলে, কমেণ্ট কৰিছিলে যে কাৰ ভাইভা হ'ব আৰু কাৰ স্কিল টেষ্ট হ'ব। বন্ধুসকল, আগৰবাৰ অনুসৰি আপোনালোকৰ যিটো হায়াৰ ছেকেণ্ডেৰী পষ্ট আছে, ডিগ্ৰীৰ পষ্ট আছে, সেইবিলাক উইদাউট কম্পিউটাৰ হওক, লাগিলে উইথ কম্পিউটাৰ হওক, আপোনালোকে স্কিল টেষ্ট দিব লাগিব, যিটো নেকি 25 মাৰ্কৰ হয়। আৰু গ্ৰেড 4ৰ যিবিলাক পষ্ট আছে, সেই পষ্টসমূহৰ কাৰণে আপোনালোকে ভাইভা দিব লাগিব। আৰু শুনামতে এইবাৰ ভাইভা যিটো আছে, এইটো 5 মাৰ্কৰ নহয়, 15 মাৰ্কৰ হ'ব। আৰু স্কিল টেষ্টটোতো আগৰবাৰ দিছিলে 25 মাৰ্কৰে হ'ব। ভাইভা এটা ডাঙৰ ৰ'ল প্লে' কৰিব পাৰে। আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক। আপোনালোকে যদি এতিয়াও এনচাৰ কি কাৰণে ভিডিঅ'টো চাব আহিছে বা এক্সপেক্টেড কাট অফৰ ওপৰত ভিডিঅ' আপোনালোকে চাই আছে, দেন সকলোবোৰ ব্যক্তি, যিসকল ব্যক্তিয়ে বা যিসকল কেণ্ডিডেটে ভিডিঅ'টো চাই আছে, আপোনালোক চিৰিয়াছ কেণ্ডিডেটেই আছিলে। আপোনালোকে এক্সপেক্ট কৰক যে আপোনালোকৰ চিলেকশ্যন হ'ব পাৰে, আপোনালোকে আশা ৰাখক। কিন্তু ফেব্ৰুৱাৰী মাহলৈ ৰৈ নাথাকিব, এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক। থাৰ্ড গ্ৰেডৰ কাৰণে হ'লে স্কিল টেষ্ট বা ভাইভা, যদি কোনোবাই হায়াৰ ছেকেণ্ডেৰী লেভেলটো এক্সাম দিব পাৰিছিল আৰু গ্ৰেড 4ও দিছে, দেন দুয়োটাৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক। সেইটোৱে ক'ব বিচাৰোঁ। কমেণ্টৰ যোগেদি সঁহাৰি জনাব। থেংক ইউ।